বাগে গিয়াৰ ট্ৰেইনাৰ ইয়াতে গিয়াৰ বিশ্বকৰ্মা বাবা কি গিয়াৰটো মজাকে লগাইছে বাৰু হেল্ল' দে বন্ধুসকল নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আকৌ আজিৰ নতুন এটা ভিডিঅ'লৈ আগৰে পৰা ভাবি আছিলোঁ গাড়ী চলোৱা শিকিম চাৰিচকীয়া এনেকৈ বাইক স্কুটিটো চলাই থাকোঁ ন আজি এইখনতে শিকিম মানে ফাৰ্ষ্ট জীৱনত মানে মোৰ জীৱনৰ ফাৰ্ষ্ট গাড়ী কিবা চলোৱাটো বাৰ আজিয়ে আশা কৰিছোঁ সোনকালে পাৰিম আৰু একো মানে কিবা নহওক আৰু মানে দেই গৰ্বৰ নহওক এইটোকে আৰু সেইকলৈ চাব আজিৰ ভিডিঅ'টো ক'ত কেনেকুৱা হয় সেইকলৈ লাগি থাকিব সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি কোনোবাই নতুনকৈ আহিছে ঐ নামি যা নতুন ড্ৰাইভাৰ আহিছে চববিলাক মানে ল'ৰা হয় পাৰি পেলাই আমাৰ 2 নম্বৰ বিনি দেই এইটো ইয়াৰে হয় মানে দেই হা শিকাই দিব মানে মোক দে ঠিক আছে অলপ ভয়ো লাগিছে আচ্ছা এইটো ক্লাছ নেকি না এইটো এক্সিলেটাৰ এইটো এক্সিলেটাৰ ক্লাছ সে ব্ৰেক আৰু এইটো হৈছে ক্লাছ ন নিউট্ৰেল কৰি ল এই যে মাজতে নিউট্ৰেল ন নিউট্ৰেল এনেকৈ কৰিছিলে হৈ গ'ল ওৱান এইটো কিমান গিয়াৰ আছে এতিয়া এইটো 4 নম্বৰ ন এইটো নিউট্ৰেল ন নিউট্ৰেল মানে এনেকৈ কৰি চাব লাগে নিউট্ৰেল নহয় চাব এতিয়া নিউট্ৰেল মোৰ ইয়াতে গৰ্বৰ হয় মই যি দেখিছোঁ কাম লাগে আচ্ছা এনেকুৱা কৰি এইটো 1 নম্বৰ ন আকৌ এনেকুৱা কৰি এতিয়া তলত 2 নম্বৰ তাৰপিছত আকৌ এনেকুৱা কৰি এইটো ন আৰু একেবাৰে ইয়াত বেছি নাই অকল ইমানেই আছে ন 3-4 গিয়াৰে আছে এতিয়া ফাৰ্ষ্টত নিউট্ৰেল কৰি লওক এতিয়া নহ'লে এইটো নিউট্ৰেল ন নম্বৰ पहिला लगा তোমাৰ ৰে ডাউন অলপ বেছি ডাউন হৈ গ'ল এইটো হ'ব নেকি এইটো এটা নিউট্ৰেল এইবাৰ কৰিছে নিউট্ৰেল ক্লাছটো দবাই মেলি হেৰি কৰিব লাগে গিয়াৰটো এক্সেস কৰিব লাগে আহিছে আৰু যেতিয়া ষ্টাৰ্ট কৰি দিয়ে ডাইৰেক্ট এনেকৈ সেলফ মাৰি দিয়ে আচ্ছা এই জন্য হয় সাজে গো ক্লাছ একেবাৰে এই এক্সিলেটাৰটো দিয়ে অলপ আৰু এক্সিলেটাৰটো অলপ দবা উধাই মুৰে চলাইছো ৰে বন্ধু আচ্ছা ধৰ ন এতিয়া অলপমান পাৰিছোঁ আৰু দেই উধাই মুৰে অলপ ৰেষ্ট কৰিম তাৰপিছত আকৌ চলাম মানে কেলে কি ফাৰ্ষ্ট টাইম চলাই আছোঁ বিগিনাৰ যেতিয়া হয় ইঞ্জিনটো গৰম হয় 1 নম্বৰ 2 নম্বৰ গিয়াৰত গৰম হৈ যাতে অলপ ৰেষ্ট দিম মানে এইটো আৰু ছেকেণ্ড ৰাউণ্ড নাম হিং পলিবিলাক অলপ দম দিছোঁ কেলে যিহেতু মই নতুন শিকি আছোঁ পোৱালিবিলাক পিছফালে দৌৰি উঠে মানে মইতো গম নাপাওঁ উঠাটো ইয়াতে বিকি থাকিম ওকে মজা বাগে গিয়াৰ ট্ৰেইনাৰ ইয়াতে গিয়াৰ বিশ্বকৰ্মা বাবা কি গিয়াৰটো মজাকে লগাইছে বাৰু এক গিয়াৰত থাকিম তাৰপিছত আকৌ ছেকেণ্ড ৰাউণ্ডত 2 গিয়াৰ লাহে আইডিয়াটো আহি আছে বাৰু যি কি নহওক আচ্ছা ঘূৰাওঁতে এক্সিলেটাৰ দবাব লাগে নে নৰ্মেল এক্সিলেটাৰটো নৰ্মেল লাগিব লাগে নে দবাব লাগে লিমিটত গাড়ীটো চলি থাকিলে এক্সিলেটাৰ দবাবও নালাগে কমাবও নালাগে এনেকৈ এৰিব লাগে ন এতিয়া স্পীড বেছি হ'লে কমাব লাগে 1 নম্বৰ 2 নম্বৰ লগাই চাম দেই আইডিয়াটো অলপ পাইছোঁ বাৰু এতিয়া দেই এতিয়া গিয়াৰটো যদি মই চেষ্টা কৰিম কমাবলৈ তেতিয়াহ'লে 1 নম্বৰ ন 1 নম্বৰ এতিয়া আকৌ গিয়াৰটো লগা আৰু ঘূৰা বাইক কেনেকৈ চলাই এনেকৈ চলালে হ'ল আইডিয়াটো পাইছোঁ এতিয়া
মাজে মাজে মানে ক্লাছো দবাব লাগে গম পালোঁ এক্সিলেটাৰ নহয় মই বেছিভাগ মানে ষ্টাৰ্টিঙত এক্সিলেটাৰৰ ওপৰত দবাই আছিলোঁ মানে দেই এনেকুৱা বাইকত টাৰ্ণ মাৰিবলৈ ক্লাছ দবাই মেলি ডাইৰেক্ট ঘূৰাই দিয়ে এনেকুৱা মানে ন বাইকৰ নিচিনা চলালে হয় ৰাস্তাটো যি খুচুৰ কাটাৰ ট্ৰেক্টৰৰ চলাৰ নিচিনা ফিল হৈ আছে মোৰ স্পীড মেইনটেইন কৰি ঘূৰাই চাই হেণ্ডেল পোনাই চাই ঠিক আছে একদম টাৰ্ণিঙত ন এনেকৈ গ'লে স্পীডটো নিজৰ কণ্ট্ৰলত লৈ চা অকল হেণ্ডেলটো ঘূৰালেই নহয় না স্পীডটা মেইনটেইন কৰিছোঁ দোকান পৰা স্পীড কমা বঢ়া একো এনেকৈ অঁ যাবৰা কৰি নিউট্ৰেল এতিয়া অফ গৰম উঠি গৈছে হৈছে নে অলপ চলপ হৈছে ন আহিছে অলপ ফাৰ্ষ্ট টাইমটো ইমান অহাটো ভালেই ইমানটো লাগে বেছি নালাগে পোৱালিবিলাক এই কুকুৰতকৈ এইবিলাক বোলে এইবিলাক কুকুৰৰ নিচিনা দৃশ্যবিলাক এইটো একটা সত্যাঞ্চলা গাড়ী ভিতৰত মাও গাড়ী আগে পিছে খেলি থাকে এইটো একদম দিম এতিয়া ইমান দুষ্ট আছে এতিয়া অকলে ট্ৰাই কৰি চাওক ড্ৰাইভাৰ নিচিনা লাগিছে বাৰু হৈ গ'ল এক নম্বৰ জুম নহয় নিউট্ৰেল হয় অলপ চলপ পাৰিছে কেনেকৈ চলাইছে এইটো কেনেকৈ চলাই এইটো অলপ আইডিয়াটো পাইছে হাঁহ পাৰে মুৰ্গী পাৰে মানুহ কেলে নোৱাৰিব আজিৰ ট্ৰেইনিং হোৱাতে কেইদিনমান আগত মই টিং আমাৰ যিটো ঘৰ বনাইছে নতুনকৈ তাত টিং মাৰোঁতে ভিডিঅ' বনাই আপলোড কৰিছিলোঁ যিসকলে চাইছে নিশ্চয় গম পাই যাব তাৰপিছত এনেকুৱা হৈছে কি অলপ এক চাইড অলপমান থাকি গৈছে এইটো পিছতকৈ কৰিমগৈ কিন্তু তাৰ আগতে আমি এতিয়া কি কয় চাংঘৰ বনাইছেতো যোনে কিটচেন এৰিয়া হয় তাত মানে চৰ্ট ঢালাই মাৰিব মানে এতিয়া ৰ'দ পচা কাম চলি আছে এইটোকে দেখাম বুলিয়ে এইটোকে বলক আজি ৰ'দ পচা শেষ কৰি মেলি আকৌ বান্ধি পূৰা কমপ্লিট কৰিব লাগিব মানে যিমান পাৰোঁ মানে দুটা তিনিটা মাহৰ ভিতৰতে মানে আমি তাত চিফ্ট হ'বলৈ চেষ্টা কৰি আছোঁ সোনকালে মানে বাৰিষাৰ আগে চাব হাফ ৱাল ঢালাই দিয়া হৈছে আৰু এই লাইনটো কিটচেন হ'বতো সেইকাৰণে মানে এই লাইনটোত বান্ধা পুৰা খতম এয়া চাব ধুনীয়াকৈ বান্ধি দিলোঁ সেইটাৰ পৰা এইফালে ফাৰ্মা এইটো টক্টা নজৰাৰ কাৰণে ইমানখিনি কৰিছোঁ বাকী এইটো কৰাৰ পাছত এইটো কৰিমগৈ তাৰপিছত হাত চাবচোন হাতৰ অৱস্থা কেনেকুৱা এখন এইবোৰ ফুলি গৈছে মানে অলপ বেছিকৈ ফটাফট বান্ধিছোঁ মানে দেই সৰুতে কৰি অহা ন এইবোৰ কামটো মানে একদম এক্সপাৰ্ট বুলি নকওঁ পাৰোঁ আৰু ভালকৈ তাৰপিছত এতিয়া কি কৰিব দেউতা জানে তাৰপিছত এইটো এই তলৰখিনি এই ফুটাখিনি কিবা কিবি কৰিব চাগে পেলে তাৰপিছত ঢালাইটো কৰিব চাগে নাজানো দেউতাই কি প্লানিং কৰে এতিয়া যিমানখিনি কৈছে সিমানখিনি কৰিছোঁ আৰু তাৰপিছত যি নেক্সট ক'ব এতিয়া কৰিম দিয়া আৰু যিমান পাৰে সোনকালে বনাব চেষ্টা কৰিছোঁ আৰু এইফালে পূৰা ফুলি গৈছে আৰু এইফালে হাঁহটো কাটিলে চাবচোন একো নাই আৰু চলে আৰু ইফালে চাব হাৱাল তেনেকুৱা দিছে
তাৰপিছত ইয়াৰ ওপৰখিনি বাঁহৰে কিবা এটা ডিজাইন দি মেলি বনাম বুলি ভাবিছোঁ। চাই লওঁ কি হয় কেইদিনমান। আগতে এই কামটো খতম কৰি ল'ম, তাৰপিছত এইটো ভাবিম। আৰু এইবিলাক ইয়াত তক্তাও লগাব লাগিবতো। এতিয়া মেইন এতিয়া বহুত কাম আছে। আৰু এই লাইনটো পষ্ট খুঁটা দিব আছে। এইটো চৰ্ট ডালে আমাৰ পাছতে এইটো পষ্ট খুঁটাটো দিব। তাৰপিছত ফাৰ্মাৰবিলাক কেঞ্চিবিলাক ফিটিং কৰি টিং অলপ মাৰিব মানে। বহুত কাম আছে এই মাহত। আজি কিমান তাৰিখ গৈছে বেছি, আজিতো গ'লেই এসপ্তাহ ধৰ আৰু এইটো মাহৰ। তাৰপিছত আশা কৰিছোঁ এই মাহটোৱে মানে এইটো শেষ কৰি চৰ্টডালটো শেষ কৰি এইটো পষ্টটো ঢালাই টিং মাৰা কামটো কৰিব পাৰিলে ভাল হ'ব। তাৰপিছতে মানে এই তক্তাটো মাথা মাৰিমগৈ ভাবিছোঁ। তাৰপিছত বেৰা সেই লাষ্টত বেৰাটো কিবা কৰিমগৈ আৰু বনামগৈ আৰু বেৰা দৰ্জা খিৰিকী যিমানখিনি এইবোৰ হয় আগতে এই লেভেলখিনি ক্লিয়াৰ কৰি ল'ম।